সকলোকে স্বাগতম জনাইছো আমাৰ জ্ঞান তীৰ্থ উইথ সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। ইতিমধ্যে ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে গমে পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিসকাশন কৰিবলৈ গৈ আছো। হয়, SCRT DLEDৰ তৃতীয়খন মেধা তালিকা ইতিমধ্যে প্ৰকাশ পাইছে। গতিকে যিসকলৰ নাম পূৰ্বতে প্ৰথম আৰু দ্বিতীয় মেধা তালিকাত অহা নাছিলে তেওঁলোকৰ ডেফিনেটলি চাগে তৃতীয় মেধা তালিকাত তেওঁলোকৰ নাম আহিছে, আৰু যিসকলৰ তৃতীয় মেধা তালিকাটো নাম নাই অহা, বহুত বেছি কম মাৰ্কস পাই থকা প্ৰাৰ্থী আছে, তো সেইসকলেনো এতিয়া কি কৰিব, সেই সকলো সম্পৰ্কে আমি এই ভিডিঅ'টোত খুব সুন্দৰভাৱে আলোচনা কৰিম। সো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব। ইয়াতে মই ডিৰেক্টলি ৱেবছাইটৰ জৰিয়তে গোটেইখিনি দেখাই দিম। তেওঁলোকৰ যিটো SCRT যিটো অফিচিয়েল ৱেবছাইট, সেই ৱেবছাইটত আমি গুচি যাম। এনেধৰণে আপোনালোকে টাইপ কৰি দিব। ইয়াতে আপোনালোকে দেখিবই SCRT PET 2026 বুলি প্ৰথম ওপৰতে যিটো লিংক আহিব, সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিলে এনেকুৱা এখন ৱেবছাইট আপোনালোকে দেখা পাব, আৰু তাতে ওপৰতে এইটো লগইন বুলি আছে, আপোনালোকে নিজেও কেণ্ডিডেট লগইনটো কৰিব পাৰে। বাকি এইখিনি আপোনালোকৰ কাৰণে নহয়, যিটো অফিচিয়েল লগইন। বাকি থাকিলে এইটো লগইনত প্ৰথমতে আপোনালোকে দেখিবই যে ৰাউণ্ড 3 এলটমেণ্ট for PET 2026 is live now। বহুতে তৃতীয় মেধা তালিকাৰ কাৰণে অপেক্ষা কৰি আছিল। সো তৃতীয় মেধা তালিকা বৰ্তমান আহি গ'ল, আৰু হেতু আপোনালোকে চেক কৰিবলৈ ক্লিক হিয়াৰ টু প্ৰসেছত আপোনালোকে ক্লিক কৰি দিলেই হ'ল। ইয়াতে যদি আপোনালোকে সিম্পলি ক্লিক কৰি দিয়ে, তো ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন ইন্টাৰফেস আপোনালোকে দেখা পাব। ইয়াতে ঠিক একেধৰণে ইনষ্ট্ৰাকশনবিলাক দিয়া হৈছে কেণ্ডিডেটৰ কাৰণে। লগইন কৰিবলৈ কৈছে, লগইন ইউজিং ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ এণ্ড ডেট অফ বাৰ্থ। লগইন কৰিবলৈ আপোনালোকৰ এপ্লাই কৰোঁতে যিটো মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ আছিলে সেইটো দি পিনে আপোনালোকে লগইন কৰিব পাৰিব। নেক্সট আপোনালোকে ৰিজাল্টটো চাব পাৰিব। ৰিজাল্ট অফ এলটমেণ্ট ইনষ্টিটিউট, আপোনালোকে যিকেইখন ইনষ্টিটিউশ্যন এলট কৰিছিলে তাৰ ৰিজাল্টটো আপোনালোকৰ থাকিব। নেক্সট আহিলে এলটমেণ্টখন ডাউনলোড কৰিব লাগিব। ডাউনলোড এলটমেণ্ট লেটাৰ। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, ৰিপৰ্ট টু দ্য ইনষ্টিটিউট ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড এডমিশ্যন। আৰু সেই কাগজখন লৈ পিনি আপোনালোকে সেই ইনষ্টিটিউটত যাব লাগিব, যিটো ইনষ্টিটিউটত আপোনালোকৰ এলটমেণ্ট হৈছে সেই ইনষ্টিটিউট গৈ পিনি সেই ডকুমেণ্টখন তাতে জমা দিব লাগিব আপোনাৰ অৰিজিনেল ডকুমেণ্টৰ সৈতে। তাৰ পাছতে আপোনালোকৰ এডমিশ্যনটো কনফাৰ্মেশ্যন হ'ব। গতিকে প্ৰচেছটো এইটোৱেই, একেবাৰে চিম্পল প্ৰচেছ। বৰ্তমান আপোনালোকৰ নামটো আহিছে নে নাই হোৱা আপোনালোকে চেক কৰি লওক, আৰু চেক কৰিবৰ কাৰণে তললৈ যদি চাই কেণ্ডিডেট লগইন দেখিবই SSCৰ PET 2026 এপ্লিকেশ্যন ডেছবৰ্ড। ইয়াতে আপোনালোকৰ নিজৰ আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ সেইটো আপোনালোকে ইয়াতে পুট কৰিব, আৰু ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থ পুট কৰি পিনি আপোনালোকে ইয়াতে লগইন কৰিব পাৰিব, আৰু তাতে আপোনালোকে সকলোখিনি গমেই পাব। আপোনালোকে গম পাব আপোনালোকে সিটটো লাভ কৰিছে নে নাই কৰা। ঠিক আছে। নেক্সট যদি আপোনালোকে ৱেবছাইটটো বেক কৰে, পুনৰ প্ৰথম যিটো ইন্টাৰফেস তালৈকে লৈ আহিলে, ইয়াতে হাউ টু এপ্লাই এইখিনি বাৰু এতিয়া দৰকাৰ নাই। তললৈ যদি আপোনালোকে অকণমান স্ক্ৰল কৰে, ইয়াতে ইম্পৰ্টেণ্ট নটিচ বুলি থাকিব, আৰু ইয়াতে আপোনালোকে দেখিবই এখন ইম্পৰ্টেণ্ট নটিচ কি আছে আপোনালোকৰ, ৰাউণ্ড 3 এলটমেণ্ট ফৰ PET 2026 ইজ লাইভ নাও। ক্লিক হিয়াৰ টু প্ৰচেছ, যিটো নেকি বৰ্তমান আমি কৰি আহিলোৱেই, গতিকে এইটো পুনৰ কৰাৰ কোনো প্ৰয়োজনেই নাই। নেক্সট ইয়াতে খুব সুন্দৰভাৱে লিখা আছে যে ইনষ্ট্ৰাকশ্যন ফৰ অনলাইন কাউন্সেলিং, সেকেন্ড ফেজ ফৰ ৰিভিজনছ মডিফিকেশ্যন অফ ৰেফাৰেঞ্চেছ অফ টিচাৰ এডুকেশ্যন ইনষ্টিটিউট। তো এইখিনিও আপোনালোকে নিজেও ডাউনলোড কৰি পিনি এবাৰ চেক কৰিব পাৰে। একেবাৰে চিম্পল কথা, কিবা যদি জানিবলগীয়া হৈছে আমাক সুধিব পাৰে। আৰু যিসকল প্ৰাৰ্থীয়ে বৰ্তমানলৈকে থাৰ্ড মেৰিট লিষ্টলৈকেও তেওঁলোকৰ নাম নাই অহা, তেওঁলোকৰ আশা হেৰুৱাই দিব নালাগে। ইনষ্টিটিউটবিলাকৰ সকলোবিলাক ৰাউণ্ড হৈ যোৱাৰ পাছতো তেওঁলোকৰ হাতত যদি সিট থাকে তেওঁলোকে অন স্পট এডমিশ্যনছ দিব পাৰে, আৰু সেই অন স্পট এডমিশ্যনৰ কাৰণে আপোনালোকে খবৰ লৈ থাকিব লাগিব, আৰু সেই অন স্পট এডমিশ্যনত বহু কম মাৰ্কছ থাকিলেও আপুনি পাই যোৱাৰ সম্ভাৱনা থাকে, কিন্তু ইনষ্টিটিউটত সিট খালী থাকিব লাগিব। সেইখিনিয়ে কথা, আৰু সেইখিনি তথ্যৰ বাবে আপোনালোক আমাৰ সৈতে জড়িত হৈ থাকিব। আমি ডেফিনেটলি আপোনালোকক এই সম্পৰ্কত সহায় কৰিবলৈ আমি চেষ্টা কৰিম। ঠিক আছে। মই ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে অলপমান হ'লেও হেল্পফুল হৈছে, আৰু ভিডিঅ'টো আপোনালোকে যদি হেল্পফুল হৈছে বুলি ভাবিছে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখনত টিপি অল প্ৰেছ কৰিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে। ঠিক আছে। থেংক ইউ ছ' মাছ। চি দ্য নেক্সট ভিডিঅ'।